बहुत बहुत धन्यवाद আপুনি মোক আপুনি আহি পেলাই আমাৰ ঘৰলৈ আহি লাইভ কৰিলে এতিয়া ছাৰে মোক দেখি পেলাই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ছাৰকো বহুত বহুত ধন্যবাদ মই আৰু কি ক'ম মই বহুত হেপ্পী এতিয়া থেংক ইউ ছ' মাছ বহুত বহুত আশীৰ্বাদ থাকিলে দেই বোপাইটো মোৰ নাতিজনীক ইমান ধুনীয়াকৈ পঢ়া দায়িত্বটো লোৱাৰ কাৰণে ओ मोटू मेरे पाई मेरे यार तू भी कुछ बता दे इन लोगों को यार। अरे मुझे तो बहुत अच्छा लग रहा है। उस दिन नंदन प्रतिम साहब आए हमारे घर पे और आज हमारे घर पे सही नहीं लेकिन हम अपने सर से तो मिल पाए हमारे मेरे सर से। कैसा लगा? अच्छा लगा? बहुत अच्छा लगा है। मैं आसो বোকাখাতত और मोर सहित আছে বোকাখাতৰ স্থানীয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী অতুল বৰা লগতে আছে স্মৃতি স্নেহা বৰা। আমি দুদিন পূৰ্বে দেখুৱাইছিলোঁ সকলো লোকৰে মাত উলিয়াব পাৰে আৰু সমগ্ৰ ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে আৰু এইগৰাকী যুৱতীৰ বিশেষ অনুষ্ঠান আমাৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈ তেওঁৰ গৃহত আহি পিনে এক বিশেষ অনুষ্ঠান কৰিছিল আৰু তাৰ পিছতেই তেওঁ যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল যাৰ বাবে মন্ত্ৰী স্থানীয় বিধায়ক অতুল বৰা তেওঁ আগবাঢ়ি আছে এতিয়া স্মৃতি স্নেহাৰ বাবে ভাল খবৰ স্মৃতি স্নেহাৰ পঢ়া শুনাৰ দায়িত্ব ল'ব খুদ স্থানীয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী অতুল বৰাই ল'ব প্ৰথমতে তেওঁ ওচৰলৈ আহিছোঁ স্মৃতি স্নেহাৰ যি প্ৰতিভা বিষয়ে আপুনি শুনিছে গতিকে আপুনি আগবাঢ়ি আহিছে দায়িত্ব ল'বলৈ স্মৃতি স্নেহাৰ প্ৰতিভা মই আগতে জনা নাছিলোঁ কিছুদিন আগতে জানিছিলোঁ যেতিয়া এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছিল ফিজ চিজ দিয়ালৈ মই তেতিয়াই শুনি মই কৈছিলোঁ মই অলপ ছাপৰ্টো দিছিলোঁ তেতিয়া কিন্তু যেতিয়া সেইদিনা নন্দন প্ৰতিম বৰদলৈৰ লগত ইণ্টাৰভিউটো দেখিলোঁ মই কিবা কিবি পকাই থাকোঁতে দেখিলোঁ যে বোকাখাতৰ ছোৱালী তেতিয়া মই সুধিলোঁ সেই ছোৱালীজনী নেকি খবৰলৈ গম পালোঁ হয় তো বহুত ভাল লাগিছে তেওঁৰ যি প্ৰতিভা মই ভাবোঁ যে আৰু বহু দূৰ আগবাঢ়ি যাব পাৰিব এই দিশত আৰু তেওঁৰ ভায়েকো আছে এইটো এটা সৰু ভাতৃ আৰু তেওঁ দেখিছোঁ যে সমানে সমানে আগবাঢ়ি গৈছে দুইটাই আজি দুইটাকে লগ পালোঁ মই ৰাতিপুৱা এতিয়া আহিছে তো মোৰ তালৈ গৈ মাকৰ অলপ গাড়ী অসুখ হৈ গৈছে এতিয়া হস্পিটেলত আছে বুলি কৈছে তো মই কৈছোঁ যে হোষ্টেলত থকা মেলা প্ৰব্লেম আছে দেউতাকে নপঢ়াবই খুজিছিলে তেওঁ কোৱা মতে মই কৈছোঁ আমি যিমান হয় সহায় কৰিম যিখিনি লাগে হোষ্টেলৰ ফিজেই হয় বা অন্যান্য কিতাপ পত্ৰ যিখিনি যাৱতীয় লাগে সহায় কৰিম পঢ়া শুনাৰ সমস্ত দায়িত্ব লৈছে মই লৈছোঁ পঢ়া শুনাৰ খুব যিমান পাৰোঁ এনেধৰণৰ আৰ্থিকভাৱে সচল নোহোৱা ছাত্ৰ ছাত্ৰীক কোনোবা আহিছে যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰাৰ সামৰ্থ্য অনুসৰি সহায় কৰে আপুনি পাইছোঁ কিন্তু মুখত অলপ হাঁহি দেখা গৈছে যথেষ্ট সমস্যাৰ সৃষ্টি হয় পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ দেউতা যিহেতু সামান্য হাজিৰাৰ নিচিনা এটা কাম কৰে গতিকে এতিয়া মন্ত্ৰী মহোদয় আগবাঢ়ি আহিছে মোৰ বহুত ভাল লাগিছে পোনপ্ৰথমে বহুত বহুত ধন্যবাদ মন্ত্ৰী ডাঙৰীয়ালৈ আৰু নন্দন প্ৰতিম ছাৰকো বহুত বহুত ধন্যবাদ সেইদিনাখন হয়তো আপুনি আমাৰ ঘৰলৈ আহি পেলাই লাইভটো নকৰা হ'লে তেতিয়াহ'লে আজি হয়তো ছাৰে মানে গম নাপালেহেঁতেন আৰু মোক সহায় কৰিবলৈ আগবাঢ়ি নাহিলেহেঁতেন মানে ছাৰে আগতেও মোক সহায় কৰিছে কিন্তু এতিয়া সমস্ত পঢ়াৰ দায়িত্ব লৈছে যেতিয়া মোৰ মানে বহুত কৃতজ্ঞ আৰু মানে কি ক'ম মানে শব্দ নাই বহুত বহুত আশীৰ্বাদ থাকিলে দেই বোপাইটো মোৰ নাতিজনীক ইমান ধুনীয়াকৈ পঢ়া দায়িত্বটো লোৱাৰ কাৰণে বাৰ কাৰণে বহুত ভাল লাগিছে আৰু ছাৰে ইমান সহায় কৰিছে বাক বহুত ভাল লাগিছে বায়ে ষ্টাৰ্ট কৰিলে আকৌ এটা লাগে এইকেইদিন মানে কি বুলি কয় কি ক'ম মানে বেলেগ ভইচত ক'ব লাগে অ'কে বহুত বহুত ধন্যবাদ আপুনি মোক আপুনি আহি পেলাই আমাৰ ঘৰলৈ আহি লাইভ কৰিলে এতিয়া ছাৰে মোক দেখি পেলাই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ছাৰকো বহুত বহুত ধন্যবাদ মই আৰু কি ক'ম মই বহুত হেপ্পী এতিয়া থেংক ইউ ছ' মাছ ओ मोटू मेरे पाई मेरे यार तू भी कुछ बता दे इन लोगों को यार। अरे मुझे तो बहुत अच्छा लग रहा है। उस दिन नंदन प्रतिम साहब आए हमारे घर पे और आज हमारे घर पे सही नहीं लेकिन हम अपने सर से तो मिल पाए हमारे मेरे सर से। कैसा लगा? अच्छा लगा? बहुत अच्छा लगा है। দুই প্ৰতিবাদৰ
জ্যেষ্ঠ ভগ্নী আৰু ভাতৃ এয়া দেখুৱাইছোঁ আৰু লগত মন্ত্ৰী অতুল বৰা আৰু এতিয়া খুব ভাল খবৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল স্মৃতি সিনহাই আৰু নিউজ লাইভত যি অনুষ্ঠান নন্দন প্ৰতিম সভাপতিলৈ সম্পন্ন কৰিছিল সেই অনুষ্ঠানৰ পিছতে মন্ত্ৰী অতুল বৰা আগবাঢ়ি আহিছে সহায়ৰ বাবে সমস্ত এতিয়া পঢ়া শুনাৰ দায়িত্ব ল'ব স্মৃতি সিনহাৰ স্থানীয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই